নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ অসমীয়া সাহিত্যৰ এখন জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ শেষ তথা অন্তিম খণ্ড। কাহিনীয়ে কি দিয়ে মানুহক, নিয়েই বা কি মানুহৰ পৰা। প্ৰতিটো কাহিনীয়ে মানুহৰ মাজত নিজক থৈ যায়। কাহিনীটো শেষ হোৱাৰ পাছতো মানুহ ঘূৰি থাকে সেই কাহিনীটোৰ চৌপাশে। অসীমত যাৰ হেৰাল সীমা পঢ়ি কমল নগৰত ঘুমটিয়াই ফুৰা প্ৰজন্মৰ সন্ধ্যাৰ বাবে ৰাধাৰ অন্তিম দশা সহ্য কৰা খুব কঠিন হৈছিল। বাস্তৱক লৈ উপন্যাস লিখিলেও কোনোবা ক্ষেত্ৰত উপন্যাস বাস্তৱৰ পৰা এক পলায়নো হয়। হয়তো বাস্তৱত নোপোৱা বা পাবলৈ থাকি যোৱা বহু বস্তু আমি উপন্যাসত পাওঁ। উপন্যাসৰ চৰিত্ৰৰ মাজত আমি নিজকে চাওঁ, কাহিনীবোৰত নিজকে সজাওঁ। বাস্তৱৰ লগত যুঁজিবলৈ আমি তেনেদৰেই সাহস গোটাওঁ। উপন্যাস ভালপোৱা মানুহবোৰে সেইবাবেই বাস্তৱৰ পৃথিৱীৰ পৰা অলপ কষ্ট পাই চাগে। কল্পনাৰ পৰা বাস্তৱলৈ ঘূৰি অহাৰ মূল্য ভৰিব লগা হয় বাৰে বাৰে। ৰাধাৰ কাহিনীটোত নিজক নিমজ্জিত কৰি পোৱা সুখানুভূতিখিনি সেই শেষৰ ফালে যেন অবৰ্ণনীয় যন্ত্ৰণালৈ সলনি হৈছিল সন্ধ্যাৰ। ৰাধাৰ প্ৰসৱ যন্ত্ৰণা আৰু শেষত তাৰে কৰুণ মৃত্যুৱে সন্ধ্যাক যেন ৰূঢ় বাস্তৱৰে পৰিচয় দি গ'ল। এৰা কাহিনীৰ দৰে কেতিয়াও নহয় কথাবোৰ। আনৰ কথা ভবা মানুহবোৰ শেষত চাগে একেদৰেই অকলশৰীয়া হয়। কিতাপখনৰ শেষত আৰু অলপ আছে যদিও তাতে জপাই সন্ধ্যা উঠি আহিছিল। দিনটো তেনেকৈয়ে পাৰ হ'ল তাইৰ। আজি ভাত শাহুৱেকে আৰু মনুৱে মিলি ৰান্ধিলে। সন্ধ্যাৰ মনৰ অৱস্থাটোৰ বাবেই তাইক পাকঘৰত সোমাবলৈ দিয়া নাই। শহুৰেকে দুই এক কথা পাতি তাইক বুজাই আছে। মাজে মাজে অন্তৰাও আহি ওলালহি। সন্ধ্যাৰ প্ৰতি মাকৰ ধাৰণা সলনি হোৱাৰ উমান পাই অন্তৰাও সুখী। দুপৰীয়া ভাত খাই সন্ধ্যাই অভিমন্যুলৈ ফোন লগাইছিল। সি কামতে আছে, আজি হয়তো নাহিবও পাৰে। আবেলি সন্ধ্যাক অন্তৰাই জোৰ কৰি উলিয়াই ল'লে। লেম ৰোডৰ পৰা সেই ৰাস্তাটোত দুয়োজনীয়ে এপাক খোজ কাঢ়িলে। উজান বজাৰ ঠাইখনে যেন পুৰণি গুৱাহাটীখনক আজিও জীয়াই ৰাখিছে। উজান বজাৰৰ পুৰণি আৰ্হিৰ ঘৰবোৰে আজিও গুৱাহাটীৰ পুৰণা কাহিনীত দোহাৰি আছে। লতাশিলৰ বিখ্যাত বৰুৱা পৰিয়ালৰ বিশেষ ঘৰটোৰ সন্মুখত থিয় হৈ মাজে মাজে ৰ লাগি চাই সন্ধ্যাই। মায়া, এই ঠাইটুকুৰাত সঁচাই মায়া আছে। সন্ধিয়া আহি সকলোৱে একেলগে চাহ খালে। সন্ধ্যাৰ মনটো উৰুঙা। গুৱাহাটীলৈ অহাৰ পাছত আজি হয়তো প্ৰথম এনেকুৱা হৈছে যে সন্ধ্যাই এবাৰো অনুৰণলৈ দিনটোত ফোন কৰা নাই। আনকি সিও তাইৰ এবাৰো খবৰ লোৱা নাই। দিনত সি ক'ত ভাত খালে, এতিয়া বা ক'ত আছে একো নাজানে তাই। কৰিবলৈ লৈও থৈ দিছে মোবাইল তাই। কিয় বুজি নাপালে সি তাইৰ মনটোক? কিয় বুজিব নোৱাৰে মাক হোৱাৰ অনুভৱকণ? হয়, সন্ধ্যাই জানে লওঁ বুলিলেই কাৰোবাক এডপ্ট কৰি ল'ব নোৱাৰি। কিন্তু অনুৰে একেষাৰে অসম্ভৱ বুলি কিয় কৈ দিলে? অভিমান নহয়, সন্ধ্যাৰ খং উঠি আছে আজি অনুৰণলৈ। খঙতে ফোন কৰা নাই তাই। থাকক, আজৰি হ'লে আহিব নিজেই। খঙতে কথা নপতা কৰি থাকিলে পিছে সন্ধ্যাৰ মনটো উচপিচাই আছিল। অন্তৰাক এবাৰ ফোন কৰিবলৈ কৈছিল, পিছে অনুৰে ৰিচিভ নকৰিলে। সময়বোৰ পাৰ হোৱাৰ লগে লগে সন্ধ্যাৰ চিন্তা আৰম্ভ হ'ল। অনুৰণ অফিচৰ পৰা অহা সময় কেতিয়াবাই পাৰ হ'ল, কিয় অহা নাই এতিয়াও? শেষত খং কাটি কৰি নিজেই ফোন লগালে তাই। সি ধৰিলে। দিনটো খঙতেই থাকিলা নেকি ৰুণ? এইষাৰ মাতক কেনেকৈ খং কৰা যায়? এইটো মাতৰ পৰা কেনেকৈ আঁতৰি থকা যায়? নোৱাৰে, সন্ধ্যাই কেতিয়াও নোৱাৰে। নাজানে তাই কি ভিটামিন আছে অনুৰণৰ মাতত। এবাৰ শুনিলেই নোহোৱা হৈ যায় বুকুৰ সমস্ত বিষাদ। তাই ক'লে, কিয় অহা নাই ইমান সময়? মোৰ সন্ধ্যাই প্ৰথমবাৰ মোৰ পৰা কিবা বিচাৰিছে। মই কি নিনিয়াকৈ যাব পাৰোঁ? এইফালে সন্ধ্যা একেচাপে থিয় হৈ চিঞৰি উঠিল, তাৰমানে তুমি? অনুৰণে সামান্য হাঁহি ক'লে, আৰু অলপ ফৰ্মেলিটিজ আছে, নি আছোঁ তোমাৰ ছোৱালীক। কথাটো কৈ ফোনটো কাটিলে সি। ইতিমধ্যে সন্ধ্যাৰ চিঞৰত ঘৰৰ সকলো তাইৰ ওচৰ পাইছিলহি। শহুৰেকে সুধিলে, কি হৈছে ৰুণ? দেউতা, মা, অনুৰে কৃষ্ণপ্ৰিয়াক লৈ আনিব একেবাৰে।
কি আনন্দৰ সাগৰ এখনহে বৈ গৈছে যেন আজি ভাল পোৱাৰ কাঞ্চনত। শাহুৱেকে ভৰা চকুৰে সন্ধ্যাক আঁকোৱালি ধৰিলে। সন্ধ্যাই গোটেই ঘৰখন নতুনকৈ সজালে। অন্তৰা আৰু দেউতাকে নতুন আলহীজনীলৈ কেইবাযোৰো কাপোৰ কিনিবলৈ গ'ল, লগতে দুই এটা খেলা বস্তু। শাহুৱেকে গোসাঁই ঘৰত ধূনা জ্বলাই গোটেই ঘৰটো ফুৰাই দিলে। সন্ধ্যাই নিজেই মাংস ৰান্ধিবলৈ লাগিল। অৱশেষত যথেষ্ট পলমকৈ হ'লেও অনুৰণ আহি পালে। তাৰ কোলাত ভাগৰুৱা হাঁহি এটা মাৰি আছিল কৃষ্ণপ্ৰিয়াই। স্বৰ্ণৰেখাই ধূপ চাকিৰে আদৰিলে ঘৰৰ লখিমীক। সন্ধ্যাই চুমাৰে উপচাই দিলে। আজি ভৰুণ তাইৰ ঘৰখন, তাইৰ কোলা। নালাগে আৰু একো নালাগে তাইক জীৱনৰ পৰা। কোনেও নেদেখাকৈ বেলকনিত বহি উচুপি কান্দিছে তাই সুখতে। এবাৰ ঘৰলৈ ফোন কৰিও খবৰ দিলে। হাঁহিময় এই সময়খিনিৰ শেষত ৰাতি ভাত খাই সকলো বিচনাত পৰিল। সন্ধ্যা আৰু অনুৰণৰ মাজত আজি কৃষ্ণপ্ৰিয়া। উফ, এইকণ মুহূৰ্তৰ বাবে কতদিন ৰৈছে সিহঁত। কতদিন চকুলোৰে গাৰু তিয়াই দিছে তাই। নিচুকনি গীত গাই গাই কৃষ্ণপ্ৰিয়াক শুৱাই লোৱাৰ পাছত সন্ধ্যা লাহেকৈ নামি আহিল আৰু ড্ৰয়াৰৰ পৰা চিগাৰেটৰ পেকেটটো আৰু লাইটাৰটো উলিয়ালে। অনুনৰ মুখত অসন্তুষ্টিৰ ৰেখ বিয়পি পৰিছিল যদিও সি মাত্ৰ ক'লে, বেলকনিৰ গৈ খোৱা ৰুণ, ইয়াত কৃষ্ণে আছে। সন্ধ্যাই হাঁহি মাৰিলে আৰু পেকেট আৰু লাইটাৰ দুয়োটা ডাষ্টবিনটো খুলি পেলাই দিলে। অনুৰণ বিচনাৰ পৰা উঠি আহিল। সন্ধ্যাই সৰু মাতেৰে ক'লে, চৰি ৰণ, বহুত কষ্ট দিলোঁ ন মই। একো ক'ব পৰা নাছিল অনুৰণে। এইজনীতো তাইৰ সন্ধ্যা। এইজনী সন্ধ্যাক বিচাৰিয়েই হাহাকাৰ কৰি আছিল অতদিনে সি। মুখেৰে একো নকৈ সন্ধ্যাৰ কঁকালত হাতখনেৰে মেৰিয়াই কাষলৈ টানি আনিলে সি আৰু দুয়োখন গালত ধৰি তাইৰ ওঠযোৰ চুমি গ'ল নিজৰ ওঠেৰে। অনুনৰ দাঁতৰ মৃদু পৰশ লাগিছিল সন্ধ্যাৰ দুই ওঠত। চকু মুদি দিছিল দুয়ো। লাহে লাহে সন্ধ্যাৰ চকু, গাল, কপাল সকলোতে বগাব ধৰিলে অনুনৰ ওঠ। চকুপানী সৰিছিল দুয়োৰে। সময়, ইমান ধুনীয়া হ'ব পাৰনে তই? হেঁপাহ পলুৱাই মৰম কৰাৰ পাছত দুয়ো বিচনালৈ আহিল। টোপনিত লালকাল কৃষ্ণপ্ৰিয়ালৈ দুয়ো অপলক নেত্ৰে চাই ৰ'ল। সন্তানক টোপনি ক্ষতি কৰি থকা মুখখন চোৱাৰ ৰাগিখিনি আজি যেন বুজিছে সিহঁতে। বুকুৰে উজাই লৈছে এই অনুভৱ। তাইৰ গালত হাত ফুৰাই অনুৰে সন্ধ্যাক সুধিলে, কৃষ্ণপ্ৰিয়া মানেনো কি? সন্ধ্যাই ক'লে, কৃষ্ণপ্ৰিয়া অৰ্থাৎ কৃষ্ণক ভাল পোৱা আৰু কৃষ্ণৰ প্ৰিয় মানে ৰাধা। সেইটো কেনেকৈ? মানে কৃষ্ণকতো ৰুক্মিণীয়েও ভাল পাইছিল, সত্যভামাইও ভাল পাইছিল, তেন্তে কৃষ্ণপ্ৰিয়া অকল ৰাধাই কিয়? ৰাধা এটি অনুভৱ হয় ৰণ। যাৰ বুকুত ৰাধা আছে তেওঁহে কৃষ্ণক ভাল পাব পাৰে। ৰুক্মিণীৰ হৃদয়তো ক'ৰবাত ৰাধাই আছিল। ৰাধা অবিহনে কৃষ্ণক ভাল পোৱা সম্ভৱ জানো? অনুনে সামান্য হাঁহি ক'লে, খুব ভাল পোৱা ন কৃষ্ণ? সকলোতকৈ বেছি। ক'ৰবাত পাইছিলোঁ কৃষ্ণক ভাল পোৱা মানুহৰ হেনে দুখ কষ্ট বেছি হয়। হ'ব পাৰে, কিন্তু কৃষ্ণক ভাল পোৱা প্ৰতিজন মানুহৰ লগত কৃষ্ণ কাৰোবাৰ নহয় কাৰোবাৰ ৰূপত থাকে। কষ্টৰ উপশমৰ পথ তেওঁ নিজেই উলিয়ায়। আৰু কি জানা ৰণ, প্ৰিয়জনৰ পৰা আঁতৰি সুখত থকাতকৈ প্ৰিয়জনৰ লগত কষ্টত থাকি মই বেছি ভাল পাম। কৃষ্ণৰ পৰা আঁতৰি পোৱা সুখ মোক নালাগে, তাতকৈ কৃষ্ণৰ সৈতে পোৱা দুখখিনিয়েই মোৰ আপোন। অনুৰে মুগ্ধ হৈ চাইছিল সন্ধ্যালৈ। কৃষ্ণৰ সত্তাক কিমান গভীৰলৈ ধাৰণ কৰি ৰাখিছে এই নাৰীয়ে। কিমান ভাল পালে কাৰোবাৰ সংগত পোৱা কষ্টকো আপোন বুলি হাঁহি হাঁহি ক'ব পাৰে অনুনে নাজানে। অলপ সময় পাছত সি সন্ধ্যাক ক'লে, মই আছোঁ, তুমি ৰাধাখন পঢ়ি শেষ কৰা, যোৱা। সন্ধ্যাৰ এতিয়াহে মনত পৰিল কিতাপখনৰ অন্তিম অংশ এটা আছেগৈয়ে। তাই মূৰ দুপিয়াই কিতাপখন লৈ বেলকনিলৈ ওলাই গ'ল। স্নেহালয়ৰ পদূলিত গাড়ী এখন ৰৈছেহি। কাণেৰে ভিতৰৰ পৰা জপা এটা আৰু কেইটামান বেগ আনি গাড়ীখনত ভৰালে। গোহালিৰ গৰুকেইটা অলপ আগতে গাঁৱৰে ৰমণী গৰখীয়াই লৈ গৈছেহি। হেঁপাৰ পৰা বাচি থকা হাঁহকেইটা কণমাই খুৰীক দি দিলে হাদৰিয়ে। পদূলিত কেইবাগৰাকীও মানুহ আহি গোট খাইছেহি। দুই এগৰাকীয়ে মাজে মাজে কোৱাকুই কৰিছে, যিমান যি হ'লেও ভেটিটো এৰিব নালাগিছিল।
থাকিনো কি কৰিব এই মৰহিয়ালিখনত। কথাটোৱে কাণাই কাণত বেজীৰ দৰে বিন্ধিছে। স্নেহালৈ আজি মৰিশালি। হুমুনিয়াহ এটা কাঢ়ি সি বাৰাণ্ডাতে বহি ৰ'ল হাদৰি ওলাই অহালৈ। ভিতৰৰ কোঠাত সকলো বয় বস্তু পঠিয়াই উদং কৰি হাদৰিয়ে বিচনাখনতে বহি লৈ উচুপি আছে। বিচনাখন বাগৰি আছে ৰাধাৰ এমহীয়া কেঁচুৱাটোৱে। পৰা নাই। আজি হাদৰিয়ে পৰা নাই নিজক বুজাব। কেঁচুৱাজনীলৈ দুখেৰে চালে তাই। চৌধুৰী বংশৰ অন্তিম কচি বন্তি। পাৰিবনে হাদৰিয়ে ডাঙৰ কৰিব? বুকুত কেঁচা তেজৰ দাগ লৈ কোনহতে তুলিব পানী কেঁচুৱাটি। কিয় কিয় নিথৰুৱা কৰিলি মোক ৰাধা? কিয় এনেকৈ এৰি গলি? হাদৰিয়ে ফেকুৰি উঠি কয়। লাহে লাহে কেঁচুৱাটি কোলাত লৈ তাই ওলাই আহে। ভানুমতী আই কোঠাত সোমাই পালেংখন চৈ সেৱা এটা কৰে। এই কেঁচুৱাকণক আশীৰ্বাদ কৰিব আই। ৰাধাৰ কোঠাত সোমাই এবাৰ তাইৰ কথা বুকুলৰ মালাডাল তেনেকৈয়ে থাকিল। লাহে লাহে আহি চৰাঘৰ পায়হি হাদৰিয়ে। এফালৰ পৰা চাই আহে হৰিণৰ শিংযোৰ, টেলিফোনটো, ৰেডিঅ'টো, চোফাবোৰ সকলো। ভানুমতী আইৰ কেঁকোৰা দোলাখনত এবাৰ হাত ফুৰাই লাহে লাহে বাহিৰ পায়হি। কেঁচুৱাজনীক কাণাই কোলাত দি স্নেহালয়ৰ দুৱাৰ জপাই হয়তো শেষবাৰৰ বাবে। বাৰাণ্ডাৰ পৰা নামি এবাৰ তাই সেৱা কৰিলে। এইখন ঘৰে সকলো দিলে তাইক। তাইও দিলে জীৱনৰ বহুকেইটা বছৰ। কিন্তু এইখন ঘৰৰ পৰা তাই চাঙি উঠিল। বৰঞ্চ এটা নতুন জীৱনৰ বাবে আগুৱাবলগীয়া হ'ল হাদৰি। আচলতে কথাবোৰ কানাইহে কৈছিল ৰাধাৰ মৃত্যুৰ পাছতে। আপুনি ইয়াত আৰু থাকিব নালাগে খুৰী, মোৰ লগত বলক। হাদৰিয়ে আপত্তি কৰিছিল। ইয়াৰ পৰা ক'লৈ যাম মই কানাই? ইয়াতে থাকিম বাকীকেইটা দিনো। আপুনি যিমান ক'লেও ৰাধাৰ সন্তানক মই এইখন ঠাইত ডাঙৰ হ'বলৈ নিদিওঁ। ৰাধা আৰু শৰৎদাৰ মৃত্যুৰ মূল কাৰণ গোবিন্দপুৰৰ মানুহেই। সিহঁতৰ লোভৰ বাবে অলকেহে শৰদাক মাৰি পেলাবলৈ সুযোগ পালে। তাৰ পাছত ৰাধাৰ এয়া হ'ল। সেইদিনা ৰাতি এটা মানুহ নোলাল ৰাধাৰ বাবে। চব স্বাৰ্থপৰ ইয়াত। ইহঁতৰ মাজত মই তাইক এৰি নাযাওঁ। ৰাধাক এৰি গৈ মই যি ভুল কৰিলোঁ, এইক এৰি গৈ সেই একেটা ভুলেই দুবাৰ নকৰোঁ। ইয়াৰ পাছত হাদৰিৰ কিবা ক'বলৈ একো বাকী নাথাকিল। কানাইয়ে দূৰৈ চহৰৰ কোনোবা এখন আশ্ৰমৰ কথা কৈছিল। সি হেনো কথা পাতিছে। কেঁচুৱাটিৰ লগতে হাদৰিও থাকিব পাৰিব। অগত্যা হাদৰিয়ে কানাইৰ কথা মানি লৈছিল। আৰু উপায় এবাৰ আছিল কি? ৰাধাৰ মৃত্যুৰ পাছত কুন্তলালৈ পঠোৱা হৈছিল খবৰ। তেওঁৰ ঘৰৰ মানুহে আহিবলৈ হেনো নিদিলে। এতিয়া এইখন জগতত হাদৰি আপোন বুলিবলৈ অকল কানাই আৰু ৰাধাৰ কেঁচুৱাজনী। সেয়ে সিহঁতকে সাৰথি কৰি হাদৰি ওলাই আহিল। নিজৰ বাবে নহ'লেও কেঁচুৱাকণৰ বাবে। বাহিৰত বহুখিনি মানুহ গোট খালেহি। সপোনতো আহিছে। মানুহবোৰে ৰাধাৰ কেঁচুৱাজনীক চাবলৈ হাত মেলিছিল। লগে লগে কানাইয়ে গুজৰি উঠিল। সাৱধান, কোনেও এই কেঁচুৱাৰ কাষলৈ নাহিব। আপোনালোকৰ কোনো অধিকাৰ নাই কেঁচুৱাজনীক চোৱাৰ। আপোনালোক এই মাকৰ হত্যাকাৰী। ৰাধাক আপোনালোকে মাৰি পেলালে। গোটেই জীৱনটো এই গাঁওখনৰ কথা ভাবি থকা ছোৱালীজনীক আপোনালোকেই মাৰি পেলালে। কি সাহসত তাইৰ সন্তানৰ ওচৰলৈ আহিছে? কোনেও ওলোটাই ক'বলৈ কিবা সাহস নকৰিলে। চকুপানীৰ ভৰত সপোনে মূৰ ওপৰ কৰিব পৰা নাছিল। ভুল হ'ল সিহঁতৰ, যি ভুলৰ আজি শুধৰণি নাই। হাদৰিয়ে কাকো মাত নিদি গাড়ীত বহিলগৈ গম্ভীৰ খোজেৰে। কানাইয়ে কেঁচুৱাজনী হাদৰিৰ কোলাত দি মানুহখিনিক আঙুলি টোৱাই ক'লে, মনত ৰাখিব, যদি সঁচাই ঈশ্বৰ আছে, ৰাধাৰ লগত আপোনালোকে কৰা অন্যায়ৰ প্ৰতিশোধ এই লখিমী নৈয়ে ল'বই ল'ব। ভুগিব এদিন, সকলোৱে ভুগিব। সেইদিনা বুজিব ৰাধাক। সেইদিনা মনত পৰিব ৰাধালৈ। পাগলৰ দৰে ভাল পাইছিলোঁ এইখন গাঁৱক। আজি অন্তৰৰ পৰা অকল অভিশাপ ওলাইছে। গোবিন্দপুৰ নিপাত যাওক। চকুকেইটা জ্বলি উঠিছে কানাইৰ। খঙত পানী ওলাইছে চকুৰে। মুখখন ৰঙা পৰি উঠিছে। সেই সময়ত কোনেও তাৰ মুখলৈ চাই কোৱাৰ সাহস নাই। কথাটো কৈ কানাই গাড়ীত বহিলহি। গোবিন্দপুৰৰ পথৰ ধূলি উৰিয়াই গাড়ীখন আগবাঢ়িছিল। সেই সময়তে আচৰিত ধৰণে গাজনি মাৰিলে। লাহে লাহে অলপ আগলৈকে শান্ত হৈ থকা আকাশখন ক'লা হৈ উঠিল। বতাহজাকো কিবা এটা শব্দ কৰি বলি আছে। দিনতে পথাৰৰ পৰা শিয়ালৰ ৰাউচি ভাহি আহিছে।
গোট খাই থকা মানুহখিনিৰ মাজতে কোনোবাই ক'লে, লখিমীৰ পানী বাঢ়িছে, পাৰৰ আৰু অলপ মাটি যোৱাৰাতি খহিছে। কথাটো যেন বুকু কঁপাই তুলিলে প্ৰতিজন মানুহৰ। হঠাৎ আহিল এজাক দুবাল পিতা বৰষুণ। মানুহখিনিৰ মাজত হোৱা দোৱা লাগিল। দৌৰা দৌৰিকৈ ঘৰ সোমালগৈ সকলো। সেই যে বৰষুণ আৰম্ভ হ'ল, হাত লগাৰ দৰে একেৰাহে 7 দিনমান বৰষুণ দিয়েই আছিল। কানাই আৰু হাদৰিয়ে ৰাধাৰ কেঁচুৱাজনীলৈ ক'লৈ গ'ল কোনেও নেজানিলে। লাহে লাহে স্নেহালৈ ভূত বঙলাত পৰিণত হ'ল। সেইফালে মানুহে দিনত যাবলৈ ভয় কৰা হ'ল। স্নেহালয়ৰ হাউলিক লৈ নানা মুখৰোচক কাহিনী এতিয়াও ওলাই থাকে। কোনোবাই তাত ৰাতি কান্দি থকাও শুনিলে, কোনোবাই তামোল খুন্দাৰ শব্দ শুনিলে, কোনোবাই ৰাতি ঘোষা গোৱা শুনিলে, কোনোবাই ভিতৰত ৰেডিঅ' লগোৱা শুনিলে। দিন যোৱাৰ লগে লগে কথাবোৰ সকলোৱে পাহৰিলে। মাত্ৰ পাহৰা নাছিল লখিমীয়ে। ধৰ্মনাৰায়ণ, ভানুমতী আটাইয়ে কৈছিল, লখিমী জীয়া নয়, এৰা। লখিমীয়ে সকলো জানিছিল, লখিমীয়ে সকলো দেখিছিল। দিনে দিনে বুকু ভৰি আহিছিল লখিমীৰ। দুখৰ দুখৰকৈ পাৰৰ মাটি খহাই নি নি লখিমীয়ে ধীৰে ধীৰে আগুৱাই আহি আছিল গোবিন্দপুৰৰ ফালে। পাৰৰ আটাইবোৰ গছ কাটি তহলিং কৰি উদং কৰি পেলোৱা লখিমীক বাধা দিয়াৰ শক্তি গঞা ৰাইজৰ নাছিল। গাঁৱৰ দুই এটাই চহৰলৈ বিধায়কক লগ কৰিবলৈ গৈছিল মথাউৰি এটাৰ বাবে, কিন্তু লগেই নেপালে হেনো। লাহে লাহে গোবিন্দপুৰবাসীয়ে জীৱন মৰণৰ ভয়ত দিন কটাবলগীয়া হৈছিল। বেছি বৰষুণ দিলে আটাইয়ে ঈশ্বৰক খাটিছিল। তেনেকুৱাতে এদিন লখিমীৰ ওপৰত থকা এখন দলং হুৰুচকৈ ভাঙি পৰিল। কোনো মানুহৰ বিশেষ ক্ষতি নহ'ল যদিও গোবিন্দপুৰৰ মানুহে ভয়ত তত হেৰুৱাইছিল। আৰু এদিন সেই কালনিশা আহি পাইছিলহি। সময় সেয়া ভৰ বাৰিষাৰ। গোটেই মাহটোতেই বৰষুণ। 7-8 দিনমান একেলেথাৰিয়ে বৰষুণ দিয়াৰ ফলত লখিমীৰ বুকু চপচপীয়া হ'ল। পিছে গঞা ৰাইজে বাৰিষা আহোঁতেই নিজেই দা কোৰ লৈ কলগছ, মাটি, চিমেণ্টৰ বেগ আদিৰে যেন মথাউৰি এটা নিৰ্মাণ কৰি থৈছিল। হয়তো মথাউৰিটোৰ বাবেই অলপ ৰৈছিল লখিমী। পিছে কামত নাহিল। সেইদিনা আবেলিৰ পৰা কলহৰ কাণে ধলা বৰষুণ। মাজতে শিলো পৰিছিল। ৰাতি তেতিয়া দুভাগ। গাঁৱৰ ৰাইজে প্ৰচণ্ড শব্দ এটা শুনিলে। প্ৰতিঘৰ মানুহেই সাৰ পাই কাণ উনালে। ক'ত কি হ'ল? এইবাৰ কোনোবা এটাই বাটে বাটে চিঞৰি গ'ল, মথাউৰি ভাঙিলে ঐ, কোন ক'ত আছ পলা, লখিমী বলিয়া হ'ল, এইফালে আহিছে। লগে লগেই গাঁৱৰ বোৱাৰী ছোৱালীৰ প্ৰাণকাতৰ চিঞৰ, কেঁচুৱাৰ কান্দোন। কোনফালে কোন দৌৰিছে ঠিকনা নাই। ঘৰৰ পৰা ওলাই আহোঁতে কোনোবা বুঢ়া উজুতি খাই পৰিছে। নাই, কাৰো কাকো চাবলৈ সময় নাই। কোনোবাই গাখীৰ খোৱা কেঁচুৱাকো বুকুতে বান্ধি দৌৰিছে। পিছে লখিমীয়ে কাকো বেছি সময় নিদিলে। কালজিভা মেলি গোটেই গাঁওখনক খেদি আহিল। হাজাৰ হাজাৰ চিঞৰ একেবাৰে জাহা গ'ল। পানীত উটি উটি ককবকাই থাকিল বহুজন। কেঁচুৱাবোৰৰ মাত নোহোৱা হ'ল। বহুতে কান্দিবলৈও সময় নাপালে। বহুতে ঘৰৰ পিৰালি পাইছিলহে, তাতেই উটি যাব লগা হ'ল। লখিমী নহয় যেন কোনোবা সাগৰহে এইখন। এইখন গোবিন্দপুৰৰ চিনাকি লখিমী নহয়। পানীৰ হুৰ হুৰ শব্দটো আৰু মাজে মাজে মানুহৰ চিঞৰবোৰ। তাৰ বাহিৰে একো মাত নাই। কি বৰ নামঘৰ, কি হেমেন খুৰাৰ দোকান, কি স্নেহালয়, কি ৰাধা পুখুৰী, একোৰেই চিন-চাপ নোহোৱা হৈ গ'ল। গোবিন্দপুৰৰ পৰুৱা এটাও পলাবলৈ সুযোগ নাপালে। কিছুমান মানুহ কাষৰীয়া গাঁৱলৈ পলাই গৈছিল, কিন্তু প্ৰায় সংখ্যকেই বানত পৰিল। লখিমীয়ে যেন অট্টহাস্য কৰি কালী গোসাঁনীৰ দৰে হাঁহিছিল। কানাইয়ে দিয়া অভিশাপৰ আখৰে আখৰে ফলিয়াইছিল। ৰাধাৰ প্ৰতিশোধ লখিমীয়ে লৈছিল। শেষ হৈ গ'ল এনেকৈয়ে গোবিন্দপুৰ। অসমৰ মানচিত্ৰৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ গ'ল এখন মনোৰম ঠাই। মানুহৰ ক্ষুদ্ৰ স্বাৰ্থ, অৰ্থ লোভ আৰু প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰেই কাল হৈ উভতিছিল নিজলৈ। নিজৰ লাভৰ বাবে প্ৰকৃতিক কৰা প্ৰতিজন মানুহেই বুজিব লাগে, যিদিনা প্ৰকৃতিয়ে উভতি ধৰিব, সেইদিনা পলাবলৈ না ঠাই হ'ব না সময়। সেই কাল ৰাতিয়ে লখিমীৰ বুকুত জাহ যোৱা সময়ত উশাহ এৰাৰ আগে আগে গোবিন্দপুৰৰ প্ৰতিজন মানুহৰে মুখত এটাই নাম ফুটিছিল, ৰাধা, ৰাধা, ৰাধা। ইয়াতেই
শেষ ৰাধাৰ কাহিনী। ইয়াতে থমকি ৰৈ ৰাধা। ৰাধাৰ কেঁচুৱতী সাদৰীৰ মমতাত ডাঙৰ হৈ আছে। থুপুক থাপাক খোজ কাঢ়িছে। তাইক চাই চায়েই সাদৰীয়ে পাহৰি পেলাইছে অতীতৰ কষ্টবোৰ। নতুন ঠাইখনত কোনেও সাদৰীৰ অতীত গম নাপায়। মাজে মাজে কানাই আহে। তাই আহিলে ৰাধাৰ ছোৱালীজনীৰ ফূৰ্তিত তত নোহোৱা হয়। কানাইয়ে মাজে মাজে তাইক বাঁহী বজাই শুনায়। তাই শুনি শুনি টোপনি যায়। কানাইয়ে তাইৰ মাজত ৰাধাক বিচাৰি পায়। ৰাধা ৰাধা হেৰাই নাযায়, যাব নোৱাৰে। পৃথিৱীত বাঁহীৰ সুৰ থকালৈকে ৰাধাও থাকিব। প্ৰতিজনী ছোৱালীৰ বুকুত সাহস হৈ ৰাধা জীয়াই থাকিব সদায়। অৱশেষত কিতাপখন পঢ়ি শেষ হ'ল সন্ধ্যাৰ। পিছফালে ময়ূৰৰ এখন হাঁহি থকা ছবি। বুকুৰ অতল গভীৰত এনে যন্ত্ৰণাৰ কাহিনী সাঁচি কিদৰে শান্ত হ'ব পাৰিছিল ময়ূৰ। হ'লেও বাহিৰে শান্ত হৈ থকা বেছিভাগ মানুহৰ বুকুতেই এজাক অহৰহ ধুমুহা বলি থাকে। কিতাপখন জগাই পানী অকণ খাই সন্ধ্যা লাহেকৈ বিচনাত উঠিল। শুই থকা কৃষ্ণপ্ৰিয়াৰ কপালত চুমা এটা খাই বাগৰ দিওঁতেই অনুৰণে ক'লে, পঢ়ি শেষ? অঁ, তুমি হোৱাই নাই? নাই। তাইৰ মুখলৈ চাই আছোঁ। সপোন নিচিনা লাগি আছে। সন্ধ্যাই অনুৰণৰ ফালে হাতখন আগুৱাই দিলে। সি খামুচি ধৰিলে। লাহে লাহে দুয়ো চকু জপাই দিলে। আজি পুৱা সন্ধ্যা ইউনিভাৰ্চিটিলৈ যোৱা নাই অন্তৰাও। লগতে অনুৰণেও আজি ছুটী লৈ ঘৰতে আছে। আবেলি উকিলজনে ফোন কৰিলে এবাৰ কোৰ্টলৈ যাব লাগিব। সন্ধ্যায়ো চহী কৰিব লাগিব কিছু ফৰ্মত। সেইবাবে কৃষ্ণপ্ৰিয়াই পুৱা উঠি কিছু আমনি কৰিছিলে। আচলতে এই পৰিৱেশটোত খাপ খাবলৈ তাইক কিছুদিন লাগিব। কিন্তু অনুৰণ আচৰিত হয়। সন্ধ্যাই এগৰাকী অভিজ্ঞ মাতৃৰ দৰে তাইক চম্ভালি লৈছে। মাজে মাজে শাহুৱেকে তাইক সহায় কৰিছে যদিও সন্ধ্যাই বেছিভাগ তাইৰ কাম অকলেই কৰি অতাইছে। প্ৰতিজনী নাৰীৰ মাজতে এজনী মাক লুকাই থাকে চাগে। আজি পাকঘৰৰ আৰু ঘৰৰ বাকী কাম মনু আৰু অন্তৰাই মিলিয়েই কৰিলে। অনুৰণৰ মাকে লাগি দিলে অলপ। সন্ধ্যা অকল কৃষ্ণপ্ৰিয়াৰ লগতেই ব্যস্ত। তাইক গাটো ধুৱাই সন্ধ্যাই সিহঁতৰ এপাৰ্টমেণ্টটো ভালকৈ দেখুৱাই দিছিল। সিহঁতৰ ফ্লেটলৈ সোমোৱা দুৱাৰখনতে লিখি থোৱা ভাল পোৱাৰ কাঞ্চন নামটো দেখুৱাই সন্ধ্যাই ক'লে, এইটো চোৱা আমাৰ ঘৰটোৰ নাম। তো কোৱাচোন, ভাল পোৱাৰ কাঞ্চন? অকণ অকণ মাতেৰে কৃষ্ণপ্ৰিয়াই ক'লে, ভাল পোৱা। সন্ধ্যাই আকৌ ক'লে, কাঞ্চন। কৃষ্ণপ্ৰিয়াই লেনিয়াই কয়, কাঞ্চন। সন্ধ্যাই তাইৰ ধেমালিত হাঁহি পেলাই। মাজতে কৃষ্ণপ্ৰিয়াই ক'লে, আমাৰ ঘৰটোৰ নাম এটা আছিল নহয়, কি নাম? মমতা। নামটো শুনি ৰৈ গ'ল সন্ধ্যা হাঁহিটো। আমাৰ ঘৰ বুলি কৃষ্ণপ্ৰিয়াই চাগে তাই থকা আশ্ৰমখনৰ কথাই কৈছে। কিন্তু মমতা? এইখনতো। সন্ধ্যাই পুনৰ সুধিলে, কোনটো ঘৰৰ কথা কৈছা? মই আগতে য'ত আছিলোঁ তাতে। নামটো মমতা আশ্ৰম। বুকুখন কিবা এটা কৰি গ'ল সন্ধ্যাৰ। মমতা অনাথ আশ্ৰমটো ময়ূৰ থকা আশ্ৰমখনৰ নাম? যদি ময়ূৰ কানাই হয় তেন্তে তাতে সি সাদৰী খুৰী আৰু ৰাধাৰ ছোৱালীজনীক থৈ গৈছে। তাৰমানে কৃষ্ণপ্ৰিয়াও তাৰেই। সন্ধ্যা দৌৰ মাৰি ভিতৰলৈ আহিল। কৃষ্ণপ্ৰিয়াক শাহুৱেকৰ কোলাত দি অনুৰণৰ ওচৰ পালেগৈ। ৰণ, শুনাচোন। কোৱা, কৃষ্ণপ্ৰিয়াক তুমি কোনখন আশ্ৰমৰ পৰা আনিছিলা? কিয় কোৱা না অ'? মমতা অনাথ আশ্ৰম, সেই যে ময়ূৰ আছিল তাৰ পৰাই। কিয়? সন্ধ্যাই যেন মূৰটো আচন্দাই কৰিলে। তুমি মোক কোৱা নাছিলা কিয় কালিৰ পৰা? কিন্তু হৈছে কি সন্ধ্যা? দীঘলকৈ উশাহ এটা লৈ সন্ধ্যাই ক'লে, কম ৰ'বা। মোৰ ফোনটো ক'ত? এইবুলি তাই ফোনটো আনি অভিমন্যুলৈ ফোন লগালে। সি ধৰাৰ লগে লগে তাই ক'লে, অভি, কেতিয়া আহিবি তই? ইভিনিং পাই যাম। বাইদেউ অনুনে খবৰটো কৈছে। কংগ্ৰেচুলেশ্যন। ভাগিনীলৈ বস্তু লৈ গৈ আছোঁ মই। ৰচোন, কথা এটা আছে। কি? কৃষ্ণপ্ৰিয়া ক'ৰ হয় জান? ক'ৰ? মমতা অনাথ আশ্ৰম। সেইফালে অভিমন্যুৱে চিঞৰি উঠিল, হোৱাট? সেইখনতো। তাকেইতো ভাবিছোঁ ময়ো। প্লিজ তই জল্দি আহা না, মোৰ মূৰতে কাম কৰা নাই। এতিয়াই গৈ আছোঁ। শুন,
তই ওলা, আমি এতিয়াই আশ্ৰমলৈ যাম। তাত গৈহে চব কথা ওলাব। ওলাই থাক, মই পামগৈ এতিয়া। ফোনটো থৈ সন্ধ্যাই লৰালৰিকৈ কাপোৰ সলালে। অনুৰে একো বুজি পোৱা নাই কি হৈছে। কি হৈছে তোমালোকৰ সন্ধ্যা? কিবা বেয়া খবৰ? একো বেয়া নহয় অনুৰণ, মাত্ৰ কথা এটা উদ্ধাৰ কৰিব লাগে। মই আশ্ৰমখনলৈ যাব লাগিব, অভিও যাব। তুমি কৃষ্ণাৰ লগত থাকিবা প্লিজ। মই উভতি আহি সকলো ক'ম। সন্ধ্যাই ওলোৱা হৈ মানে অভিমন্যু আহি পালেহি। আহিয়ে অনুৰণৰ গাড়ীখন লৈয়েই দুয়োটা ওলাই গ'ল। অনুৰণৰ মাক দেউতাকে কিবা এটা হৈছে বুলি সন্দেহ কৰিছে যদিও সন্ধ্যা আহি নোপোৱালৈকে কি হৈছে জনাৰ উপায় নাই বাবে তেওঁলোকে বিশেষ একো নাভাবি কৃষ্ণপ্ৰিয়াৰ লগতে ব্যস্ত হ'ল। মমতা অনাথ আশ্ৰম। চাইনবোৰ্ডৰ তলতে গাড়ীখন ৰখাই ষ্টেৰিঙৰ মূৰটো পেলাই উচুপি উঠিলে অভিমন্যুৱে। সন্ধ্যাই তাৰ বাহুত হাত দি কৈ উঠিল, অভি প্লিজ সাহস ৰাখ, ধৈৰ্য ধৰ, তেওঁলোকৰ ওচৰত প্লিজ নেকান্দিবি। সি ভেকুৰি উঠিল। ইয়াতেই এৰি গৈছিলোঁ মই তাক, ইয়াতেই জ্বলাই থৈ গৈছিলোঁ। সি চালা মোৰ কাৰণেই মৰি গ'ল। সন্ধ্যাই মূৰত হাত ফুৰাই দিলে তাক। অলপ ৰৈ সিহঁত গাড়ীৰ পৰা নামিল। দীঘলীয়া পদূলিৰে সোমাই আহিল সিহঁত। অভিমন্যুৱে বহুবাৰ ইয়ালৈ পইচা পঠাইছে যদিও কোনোদিন আহিবলৈ সাহস কৰা নাছিল। তাৰ প্ৰিয় বন্ধু ময়ূৰৰ শেষ বিদায় হোৱা ঠাইখিনিলৈ কোনহতে আহেহি। চোতালতে ল'ৰা ছোৱালী কেইটামানক উমলাই আছিল ছোৱালীজনীয়ে। অভিমন্যুত সোমাই যোৱা দেখি তাই থমকি ৰ'ল। সদায় টিভিত দেখা অভিমন্যুক দেখি তাই অতিথিক দিব লগা মাতষাৰ দিবলৈ পাহৰি গ'ল। সন্ধ্যাই কথাটো বুজি পাই ক'লে, জেঠাই আছেনে? আমি তেওঁক লগ পাব খুজিছিলোঁ। ছোৱালীজনীয়ে কিবা এটা ক'বলৈ নাপাওঁতেই বৃদ্ধ মানুহ এগৰাকী লাখুটি এডাল লৈ খুপি খুপি ভিতৰৰ পৰা ওলাই আহিল। সিহঁতক দেখি ৰৈ গ'ল তেওঁ। কপা কপা মাতেৰে ক'লে, তোমালোক? সন্ধ্যা আগুৱাই গ'ল। আমাক চিনি পাইছে? কিয় নাপাম আইজনী, কিয় নাপাম? বোপাই কুশলে আছানে? অভিমন্যুৱে মূৰ দুপিয়ালে। তাৰ কপালত চুমা এটা খাই মানুহগৰাকীয়ে পুনৰ ক'লে, আজিকালি আশ্ৰমৰ কাম আনেহে চাই, মই নোৱাৰা হ'লো নহয় বোপাইহঁত। কোন কেতিয়া আহে গমেই নাপাওঁ। মোক চাগে ঈশ্বৰে তোমালোকৰ লগ পোৱালৈকে থৈ দিলে। একেৰাহে কৈ যোৱাৰ বাবে তেওঁৰ ভাগৰ লাগিছিল হ'বলা। উশাহটো লৈ আকৌ ক'লে, মই জানিছিলোঁ তোমালোক এদিন আহি হঠাৎ ওলাবাহি। এৰা, সঁচা কথাবোৰ কিমান দিনলৈনো লুকাব পৰা যায়। সন্ধ্যা আৰু অভিমন্যুৱে ইটোৱে সিটোৰ মুখলৈ চালে। মানুহগৰাকীয়ে কৈ গ'ল, পিছে বোপাহঁত, তোমালোক যিগৰাকীক লগ কৰিবলৈ আহিছা সেইগৰাকী মই নহয়। আহা ভিতৰলৈ আহা, মই তেওঁৰ ওচৰলৈ তোমালোকক লৈ যাম। এই বুলি কৈ তেওঁ ঘৰটোৰ ভিতৰলৈ খোজ ল'লে। সন্ধ্যাৰ বুকু কঁপি উঠিল। লগ পাবই নে হাদৰী চৌধুৰীক? কি সুধিব তেওঁক? ক'বনে গোবিন্দপুৰৰ কথা? অভিমন্যুৱে তাইৰ হাতত ধৰিলে। দুয়ো ভিতৰলৈ সোমাই গ'ল। বৃদ্ধাগৰাকীয়ে সিহঁতক বিশেষ কোঠা এটালৈ লৈ গ'ল। কোঠাটোৰ বেৰত ডাঙৰকৈ ফটো এখন বন্ধাই থোৱা আছে। ওলমি আছে এডাল নাৰ্জীৰ মালা। তলত ধূপ কেইডালমান তেতিয়াও জ্বলি আছে। ফটোখন এগৰাকী আদহীয়া নাৰীৰ। আশ্ৰমতেই তোলা ফটো। হাঁহি থকা মুখখনৰ চকুহাল কিন্তু উদাস। ফটোখনৰ তলতে লিখা আছে তেওঁৰ নামটো। নামটো পঢ়ি অভিমন্যু আৰু সন্ধ্যাৰ যেন উশাহ ৰৈ গৈছিল। নামটো আছিল হাদৰী চৌধুৰী। তাৰমানে হাদৰী খুৰীৰ মৃত্যু হৈছে। উফ, কি কপাল সিহঁতৰ। নাপালে, গোবিন্দপুৰৰ কোনো মানুহকেই সিহঁতে লগ নাপালে। এইফালে মানুহগৰাকীয়ে কৈ গ'ল, তোমালোকক মই ফাঁকি দিয়া নাছিলোঁ সোণহঁত। মোৰ এটা ল'ৰা আছিল, তুলি লোৱা, বৰ মৰমৰ, জোন বুলি মাতিছিলোঁ তাক। মাজতে কোনোবাই ঘৰলৈ নিম বুলি লিখা মেলা কৰি নিলে। পাছত বৰ অত্যাচাৰ কৰিলে গৈ। অত্যাচাৰৰ কোবতে সি এদিন সংসাৰৰ পৰা গুচি গ'ল। তাৰ পাছতেই এদিন ল'ৰা এটা আহিল। তাৰ খুৰীয়েকক আৰু এমহীয়া কেঁচু এটা লৈ আনিলে। মই সেই ল'ৰাটোৰ মাজতে মোৰ জোনক দেখিবলৈ ল'লোঁ। কানাইৰ সলনি তাক মই জোন বুলিয়েই মাতিবলৈ ল'লোঁ। সন্ধ্যাৰ উশাহ যেন ৰৈ গ'ল। তাৰমানে ময়ূৰৰ ঘৰত মতা নাম কানাই। তাৰ ঘৰত মতা নাম আছিল কানাই। হাদৰী আইদেৱে মোক কোনোদিন গোবিন্দপুৰৰ কথা একোৱেই কোৱা নাছিল।
ছোৱালীজনীৰ লগতে তেওঁ দিনৰ দিনটো পাৰ কৰিছিল। পিছে মাজতে বৰ বেমাৰত পৰিল তেওঁ। বেমাৰৰ কেকনিৰ মাজতেই মোক মতাই আনি ক'লে, বোলো কিছুমান কথা তুমি জানি থোৱা। তেতিয়াহে মই গোবিন্দপুৰৰ কাহিনীবোৰ জানিলোঁ। কিন্তু সেই ঠাইখননো ক'ত কোনোদিন নজনালে। কানাই মানে ময়ূৰে লেখা কিতাপখন অভিমন্যু বোপায়ে ইয়ালৈ পঠিয়াইছিল নহয়। তেতিয়াহে সেইখন পঢ়ি মই গম পাইছোঁ সি সোপাকে লিখি থৈ গ'ল। এতিয়া সেই সঁচা কথাবোৰেই মানুহৰ বাবে কাহিনী হ'ল। অভিমন্যুৱে উচুপি উঠিছে। একো ক'ব পৰা নাই সি। কাহিনী আঁৰৰ কাহিনী সি যেন সহ্য কৰিব পৰা নাই। সন্ধ্যাই এইবাৰ সুধিলে, তেতিয়া জেঠাই ৰাধাৰ সেই ছোৱালীজনী কি হ'ল? তাইও জানো ইয়াতে নাছিল? আছিল। তাইক লগ পালাহেঁতেন। তাই বৰ এজনী হ'ল নহয়। উফ, কানাই জীয়াই থকা হ'লে কম মৰম কৰিলেহেঁতেন নে? তাইৰো কি পুৰা কপাল অ'। তাই এতিয়া ক'ত আছে জেঠাই? কওকচোন। তাইক লগ পাবলৈ মন গৈছে। সন্ধ্যা যেন অধৈৰ্য হৈ পৰিছে। এইফালে মানুহগৰাকীয়ে উচুপি কান্দি উঠিল। কান্দি কান্দিয়েই তেওঁ ক'লে, তাইক ইয়াত ক'ত লগ পাবা আইজনী? তাইতো তোমাৰ ঘৰতে আছে। একেচাপে থিয় হ'ল অভিমন্যু আৰু সন্ধ্যা। অভিমন্যুৰ চকুপানীও ৰৈ গ'ল। ৰৈ গৈছে সন্ধ্যাৰ বুকুৰ স্পন্দন। চকুৰ পলক জপাবলৈও পাহৰি গ'ল সন্ধ্যাই। কিবা ক'ব খুজি যেন মাতটো উলিয়াব পৰা নাই। মানুহগৰাকীয়ে পুনৰ ক'লে, দৈৱৰ লিখন অ' আই, দৈৱৰ লিখন। ৰাধাৰ সেই সন্তান চৌধুৰী বংশৰ একমাত্ৰ উত্তৰাধিকাৰী কৃষ্ণপ্ৰিয়াক তোমাৰ স্বামী অনুৰণে কালি ইয়াৰ পৰা লৈ গৈছে লিখা পঢ়া কৰি। সন্ধ্যা কথমপিহে নপৰাকৈ থাকিল। অভিমন্যুৱে থাপ মাৰি ধৰিলে তাইক। মানুহগৰাকীয়ে তাইৰ মূৰত হাত ফুৰাই ক'লে, যোৱা আইজনী। ঈশ্বৰে ৰাধাৰ ইচ্ছামতেই বৰ ভাল মানুহ এগৰাকীৰ কোলাত তাইক তুলি দিছে। মৰমেৰে ডাঙৰ কৰাগৈ ৰাধাৰ জীয়ৰীক। ৰাধা, কানাই, শৰৎ সকলো তাইৰ মাজতেই পাবা। মাত্ৰ তাইৰ আগৰ অতীত, তাইৰ ভয়ংকৰ অতীতৰ দুৱাৰ কেতিয়াও খুলি নিদিবা। মোৰতো কিবা এটা কৰি আহিছে সন্ধ্যাৰ। অভিমন্যুৱে লাহে লাহে ধৰি গাড়ীলৈ লৈ গ'ল তাইক। সন্ধ্যা আৰু ৰৈ থাকিব নোৱাৰে। তাইক এতিয়াই কৃষ্ণপ্ৰিয়াক লাগে। এবাৰ কৃষ্ণপ্ৰিয়াক সাৱটি ল'লেই সকলো ঠিক হৈ যাব। গাড়ীত উঠিয়েই মূৰটো পেলাই দিলে তাই। প্ৰায় আঢ়ৈ ঘণ্টা ৰাস্তা 2 ঘণ্টাৰ অলপ আগতেই পালেহি সন্ধ্যা আৰু অভিমন্যু। উৰি অহাৰ দৰে আহিছে অভিমন্যুৱে। আহিয়েই গাড়ীখন পাৰ্ক কৰি দুয়ো দৌৰা দৌৰিকৈ ঘৰলৈ গ'ল। ফ্লেটৰ দুৱাৰখন খোলা হৈ আছে। সন্ধ্যা আৰু অভিমন্যু সোমাই আহিল। সকলো মানুহ সন্ধ্যাৰ ৰুমত আছিল। সিহঁতে দুৱাৰমুখৰ পৰাই দেখিলে সন্ধ্যাৰ ৰুমৰ বিচনাতে অনুৰণ, অন্তৰা আৰু অনুৰণৰ মাক দেউতাক বহি আছে। মিউজিক ছিষ্টেমটোত গান এটা বাজি আছে আৰু গানৰ তালে তালে কৃষ্ণপ্ৰিয়াই নাচি আছে। বিচনাৰ পৰা অনুৰণহঁতে হাততালি মাৰি তাইৰ নৃত্য চাই আছে হাঁহি হাঁহি। কৃষ্ণপ্ৰিয়াই নাচি আছে আপোন ভোলা হৈ। গানটো বাজি আছিল, সুৰৰে জিঞ্জিৰি পিন্ধালি মোক, সুৰৰে জিঞ্জিৰি বজাৱে কি সুৰে বেণু তই কৃষ্ণ। সন্ধ্যা আৰু অভিমন্যুৰ মনত পৰিছিল ৰাধাত উল্লেখ থকা সেই সেউজ অসম সংঘৰ দৃশ্যটোলৈ, য'ত ৰাধাই এই একেটা গানতেই নাচিছিল। এনে লাগিছে যেন সিহঁতৰ সন্মুখত এয়া কৃষ্ণপ্ৰিয়া নহয়, ৰাধাহে। মুগ্ধ হৈ সন্ধ্যাই বেৰত আউজি কৃষ্ণপ্ৰিয়াৰ নৃত্য চাই ৰ'ল। বাগৰি আহিছে সকলো। সন্ধ্যা আজি পূৰ্ণ। মাতৃত্বৰ অনুভৱেৰে ভৰোণ তাইৰ বুকু। কৃষ্ণপ্ৰিয়াই নাচি আছে, বাজি আছে গান। মোৰে জীৱনৰে সখা কৃষ্ণ। কাহিনীবোৰ বোৱতী নৈৰ দৰেই। লেখকে শেষ কৰিলেও, পাঠকে শেষ বুলি ভাবিলেও কাহিনীয়ে নিজেই ইয়াৰ চৰিত্ৰৰ নিৰ্বাচন কৰে। পুৰণি চৰিত্ৰক এৰি আন এটা চৰিত্ৰক আঁকোৱালি লৈ কাহিনীবোৰ চলি থাকে। সন্ধ্যাৰ পৰা ৰাধালৈ, ৰাধাৰ পৰা কৃষ্ণপ্ৰিয়ালৈ। কাহিনীবোৰ সহজে শেষ নহয়, কাৰণ শেষৰ পৰা আৰম্ভণিৰ কোনো শেষ নাথাকে। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল অন্তিম খণ্ড। আপোনালোকে কেনে পালে প্লিজ জনাবচোন। এতিয়া অন্য এখন উপন্যাস লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।